লোকেশ্যনৰ সন্ধানত কুমাৰ ভৱেশ। দেওবাৰে পুৱাৰে পৰা জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে গাঁৱৰ সেউজীয়াৰে জীপাল নৈপৰীয়া এটা পৰিয়ালৰ সন্ধান আৰম্ভ কৰিছে। সোমবাৰে পুৱাৰে পৰা আৰম্ভ হ'ব কুমাৰ ভৱেশৰ এটি নতুন জনপ্ৰিয় গানৰ চিত্ৰগ্ৰহণ। সম্পূৰ্ণ গাঁৱলীয়া পটভূমিত চিত্ৰগ্ৰহণ কৰিব লগা নতুন গানৰ বাবে চিত্ৰগ্ৰহণৰ স্থান নিৰ্বাচন কৰিবলৈ কুমাৰ ভৱেশৰ এই যাত্ৰা। অৱশেষত পলাশবাৰী গুমি মথাউৰিৰ দাঁতিতে লাগি থকা মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ ফটুৰি আৰু মকাধুজ গাঁৱৰ সীমাঞ্চলৰ এটি পৰিয়ালৰ আৱাসিক চৌহদতেই সোমবাৰৰ পৰা চিত্ৰগ্ৰহণৰ বাবে লোকেশ্যন নিৰ্ধাৰণ কৰা হয়। তাৰ পাছতেই কুমাৰ ভৱেশে বানপানী গীতত অভিনয় কৰা শিল্পী প্ৰদীপ দত্ত গোস্বামীৰ ৰাজাপুখুৰীৰ বাসগৃহত উপস্থিত হয় আৰু পৰিদৰ্শন কৰে অভিনেতা প্ৰদীপ দত্ত গোস্বামীৰ ছাগলী ফাৰ্ম। কুমাৰ ভৱেশে ৰাজাপুখুৰীত একাংশ শিপিনীৰ সৈতেও মত বিনিময় কৰে। উভতাৰ পথত অসমৰ প্ৰথমটো ছোৱালী বেণ্ড পাৰ্টি দলৰ প্ৰতিষ্ঠাপক তথা পৰিচালক দশলা গাঁৱৰ স্বভাৱশিল্পী হৰমোহন দাসকো সাক্ষাৎ কৰে কুমাৰ ভৱেশে। একত্ৰিশ আগষ্টৰ সন্ধিয়া কুমাৰ ভৱেশৰ জনপ্ৰিয় এই নতুন গানটি আনুষ্ঠানিকভাৱে উন্মোচন কৰিব পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।